নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল নিশ্চয়। তো আকৌ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আকৌ এখন টাটা নেক্সন লৈ আহিছোঁ আপোনালোকৰ কাৰণে। খুব ধুনীয়া এটা বাজেটত আপোনালোকে ল'ব পাৰিব টপ মডেল গাড়ী, আৰু গাড়ী পূৰা ফাৰ্ষ্ট অনাৰ হয়। চাবি দুটা হ'ব আপোনালোকে। গাড়ী পূৰা মজা হৈ আছে। আপোনালোকে চাওক গাড়ী কণ্ডিশ্যন চাওক। গাড়ী পূৰা ধুনীয়া এটা কালাৰত আছে। চাওক গাড়ী দেখিছে, এলয় কিমান ধুনীয়া কোৱালিটি লগাই থোৱা হৈছে, আৰু গাড়ী মজা হৈছে। ছানৰুফ পাব ইয়াতে। আপোনালোকে টপ মডেল হয় যিহেতু, ইয়াতে প্ৰজেক্টৰ হেডলাইট, LED DRL ফগ লেম্প লাগিয়ে আছে। গাড়ী পূৰা দেখিছে, ক'তো স্ক্ৰেচ এটাও নাই। গাড়ী পূৰা A1 কণ্ডিশ্যন হৈ আছে। আপোনালোকে চাওক টায়াৰ কণ্ডিশ্যনো গোটেইকেইটাই ভাল হৈ আছে। দেখিছে এলয় চেলয় চব লাগি আছে, আৰু চাওক খুব ধুনীয়া হৈ আছে গাড়ী, ক'তো স্ক্ৰেচ নাই। দেখিছে এইটো টায়াৰ কণ্ডিশ্যনো চাওক, টায়াৰ কণ্ডিশ্যন গোটেইকেইটাই ভাল হৈ আছে। দেখিছে এইফালে আপোনালোকে ডিফুগাৰ পাই যাব। দেখিছে এইটো দেখিছে, আৰু আপোনালোকে এইখন 2021 মডেল বুলি ধৰক, 2020 ডিচেম্বৰৰ হয়। আপোনালোকে যি এখন আমাৰ ইয়াত লওঁ বুলি ভাবে, মোক স্ক্ৰীনত থকা নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল। মই আপোনালোকক এবাৰ ইণ্টেৰিয়ৰটোনো কেনেকুৱা হৈছে এইটো দেখুৱাই দিছোঁ। ইণ্টেৰিয়ৰটো চাই লওক এবাৰ। ইণ্টেৰিয়ৰ চক খুব ধুনীয়া হৈ আছে। দেখিছে চিট কভাৰ খুব ধুনীয়া কোৱালিটি লগাই থোৱা আছে, আৰু মেটো লগাই থোৱা আছে। দেখিছে খুব ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন, আৰু গোটেইখন দৰজাই চিল হৈ আছে। কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই, আপোনালোকে চাব পাৰিব। আৰু আগৰে এখন নেক্সন আছিলে বাৰু, এখন বৰ্তমান চেল হৈছে। তো আকৌ এখন নেক্সন সোমাইছে। এখনো চিলটো চাই লওক। দেখিছে পূৰা চিল হৈ আছে। 4 পাৱাৰ উইণ্ডো পাব। ছাইড মিৰৰখন ইয়াতে এডজাষ্ট কৰিব পাৰিব, আৰু ইয়াতে আপোনালোকে চাওক ষ্টেৰিঙত কণ্ট্ৰলখিনি কৰিব পাৰিব, আৰু এণ্ড্ৰইড ছিষ্টেম লাগি আছে। AC চব ৰানিং আছে, আৰু খুব ধুনীয়া হৈ আছে। ইয়াতে মোড পাই যাব, ইক' মোড, স্পৰ্টছ মোড, চিটি মোড এনেকৈ চব পাই যাব। আৰু চিট কভাৰ খুব ধুনীয়া কোৱালিটি লগাই থৈ আছে। দেখিছে আপোনালোকে পূৰা ক'তো ফাটা চিটা তেনেকৈ নাই। দেখিছে মেটো লাগিয়ে আছে চবতে। দেখিছে, আৰু এয়াৰ বেগ পাই যাব, এইফালেও পাব। ছানৰুফো পাই যাব। দেখিছে ছানৰুফ ইয়াতে আপোনালোকে। দেখিছে ছানৰুফ মজা হৈ আছে। আৰু আপোনালোকক মই এবাৰ ইখন দৰজাৰ চিলটো দেখুৱাই দিছোঁ কেনেকুৱানো হৈ আছে। চাই লওক এখন দৰজাৰ চিলটো। দেখিছে এখন দৰজাৰ চিলটো চাওক। দেখিছে পূৰা চিল খুব ধুনীয়া কৰি ৰাখিছে। যিজন অ'নাৰ আছিলে তেখেতে বহুত মেইনটেইন কৰি চলায়। বহুত ধুনীয়া হৈ আছে গাড়ীৰ কণ্ডিশ্যন। সেইটো টায়াৰ কণ্ডিশ্যন দেখিলে। অলপ মই ইঞ্জিনটো দেখুৱাই দিছোঁ কেনেকুৱানো হৈ আছে, আপোনালোকে চাই ল'ব পাৰিব। ইঞ্জিনটো মই এবাৰ দেখুৱাই দিছোঁ। দেখিছে ইঞ্জিনৰ ক'তো লিকেজ তেনেকৈ নাই, পূৰা ড্ৰাই হৈ আছে। দেখিছে এপ্ৰন চিল চাই লওক। এইটো এপ্ৰন দেখিছে, এইটো এপ্ৰনৰ চিল চাই লওক। সিহঁতৰ চিলটো চাই লওক। দেখিছে পূৰা চিল হৈ আছে, মানে কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই। আৰু ইয়াতে নট মানে ক'তো খোলা ৰেঞ্চ পাতি লগোৱা হোৱা নাই। দেখিছে পূৰা ক্লিন হৈ আছে। আৰু এতিয়াতো আপোনালোকে গাড়ীখন দেখিলেই কেনেকুৱা কণ্ডিশ্যনত আছে। তো আকৌ কৰিছোঁ মই এখন 2020 ডিচেম্বৰৰ হয়, মানে 21 বুলিয়ে ধৰক, 2021 বুলি। তো আপোনালোকে এইখন যদি আমাৰ ইয়াত লওঁ বুলি ভাবে, ফাইনেন্সৰ সুবিধা আছে। কোনোবাই যদি কেছত লওঁ বুলি কয় কেছতো আছে। আপোনালোকে যদি ফাইনেন্সত এখন লওঁ বুলি ভাবে, আমাৰ ইয়াত দাম ৰাখিছোঁ 6,25,000 টকা। তো আপোনালোকে তাত ইঞ্চুৰেঞ্চ, পলিউশ্যন চব ইনক্লুড থাকিব, ট্ৰেন্সফাৰো ইনক্লুড থাকিব। তাতে আমি ট্ৰেন্সফাৰ কৰাই দিম। আপোনালোকে যদি এখন গাড়ী ইয়াত লওঁ বুলি ভাবে, মোক সোনকালে স্ক্ৰীনত থকা নাম্বাৰটোত কণ্টেক্ট কৰক, নহ'বা হোৱাটছআপত মেছেজ কৰক। গাড়ীখনৰ সকলো ডিটেইলছ মই জনাই দিম। আৰু নেক্সট আগতে এখন আছিলে ব্লু কালাৰৰ, সেইখন অলমষ্ট চেল হৈ গ'ল এতিয়া। তো আকৌ এখন সোমাইছে। তো সেইকাৰণে মই আপডেট ভিডিঅ' লগালগ বনাই দিছোঁ। তো আপোনালোকে যে এখন গাড়ী লওঁ বুলি ভাবিছে, মোক সোনকালে কণ্টেক্ট কৰক, নহ'বা হোৱাটছআপত মেছেজ কৰক। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকনটো সদায় প্ৰেছ কৰি থ'ব নাপাহৰিব। তো আজিলৈ ইমানেই আছিলে। থেংক ইউ।